Hello dear student, welcome back again. So আজি আমি ক্লাস 9 গণিত এটু চেঞ্জ হোৱা গণিত এই গণিতটোৰ পৰা আমি কি কৰিম প্ৰথম চেপ্টাৰৰ এক্সাৰসাইজ 1.1 স্টাৰ্ট কৰিম তাৰ আগতে প্ৰথম চেপ্টাৰটো যেটো নাম আছে সংখ্যা প্ৰণালী সংখ্যাৰ বিষয়ে আমি অলপ জানিম তাৰ পিছত আমি এক্সাৰসাইজ 1.1 আমি স্টাৰ্ট কৰিম সো প্ৰথমে সংখ্যা প্ৰণালীৰ ভিতৰত প্ৰথমে আমাৰ কি আহিব এক্সাৰসাইজ 1.1 টো আমি স্টাৰ্ট কৰিম তাৰ আগত কেইটামান বস্তু দি লৈছো যেনেকুৱা সংখ্যা মানে হল গণনা বা হিসাব কৰিবলৈ যিবোৰ আমি চিন ব্যৱহাৰ কৰা হেতু হল আমাৰ সংখ্যা কিন্তু এতে প্ৰথমত আহিব আমাৰ কি স্বাভাৱিক সংখ্যা গণনা বা হিসাব কৰিবলৈ যিবোৰ চিন ব্যৱহাৰ কৰি এটো সংখ্যা তো গণনা কৰিবলৈ আমি কি চিন ব্যৱহাৰ কৰো লাইক আমাৰ 1 আছে 2 আছে 3 আছে এইবোৰ আছে সো প্ৰথমে আমি কি কৰিম স্বাভাৱিক সংখ্যা পাম স্বাভাৱিক সংখ্যা আমি হিসাব কৰিব স্টাৰ্ট কৰো 1 2 3 4 এনেকে আনলিমিটেড যাই থাকিব নেক্সট স্বাভাৱিক সংখ্যাৰ পিছত কি আহিব নেক্সট আমাৰ স্বাভাৱিক সংখ্যাৰ পিছত পূৰ্ণ সংখ্যা আহিব সো এটো হ'ব পূৰ্ণ সংখ্যা তো পূৰ্ণ সংখ্যাত কি থাকিব 0 থাকিব তাৰ পিছত 1 2 3 4 ডট অসীমলৈ যাব তাৰ পিছত এটা বস্তু আহিব আমাৰ এই অখণ্ড সংখ্যা আহিব ওকে তাৰ পিছত আমাৰ আহিব অখণ্ড সংখ্যা অখণ্ড সংখ্যাক এতে স্বাভাৱিক সংখ্যা আমি n দি ৰিপ্ৰেজেন্ট কৰিম এটা আমি কি কৰিম n দি ৰিপ্ৰেজেন্ট কৰিম এটো আমাৰ w দি ৰিপ্ৰেজেন্ট কৰিম আৰু এইটো আমাৰ i দি ৰিপ্ৰেজেন্ট কৰিম এটো অখণ্ড সংখ্যাৰ মাজত থাকিব 0 ইফালে থাকিব 1 ইফালে থাকিব 2 ইফালে থাকিব 3 এনেকৈ যাব ইফালে -1 -2 -3 ডট অসীমলৈ যাব তাৰ পিছত আমাৰ আহিব এই বাস্তৱ সংখ্যাটো লাগিব নেক্সট আমাৰ কি হ'ব বাস্তৱ সংখ্যা ওকে ইয়াতে এইটোত আমি লিখিম বাস্তৱ সংখ্যা চেপ্টাৰটো হল ক্লাস 10 ৰ চেপ্টাৰ সো বাস্তৱ সংখ্যাত আমাৰ কি সংখ্যা থাকিব বাস্তৱ সংখ্যা প্ৰথমে থাকিব আমাৰ পৰিমেয় আৰু অপৰিমেয় এতিয়া পৰিমেয় আৰু অপৰিমেয়ৰ কথা ক'বলৈ গ'লে আমি এইটো চেপ্টাৰত বহুত বেছিকে পৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম আৰু অপৰিমেয় সংখ্যাৰ বিষয়ে আলোচনা কৰিম এই দুটা টপিকটো বহুত ইম্পৰ্টেন্ট এতিয়া পৰিমেয় সংখ্যা বুলি ক'লে এতিয়া আমি এনেকৈ ডায়াগ্ৰাম কিয় বনাইছো এই কাৰণে বনাইছো যে স্বাভাৱিক সংখ্যা 1 2 3 4 পূৰ্ণ সংখ্যা 0 1 2 3 4 মানে পূৰ্ণ সংখ্যাৰ ভিতৰত কি থাকে স্বাভাৱিক সংখ্যা থাকে অখণ্ড সংখ্যাৰ ভিতৰত কি থাকে পূৰ্ণ সংখ্যা থাকে স্বাভাৱিক সংখ্যা থাকে বাস্তৱ সংখ্যাৰ ভিতৰত অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা এতিয়া আমি এই যে পৰিমেয় শব্দটো এতে পালো পৰিমেয় সংখ্যা মানে কি তো শৰ্টকে পৰিমেয় সংখ্যা পৰিমেয় মানে যিবোৰ সংখ্যা আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি যত q not equal to 0 শৰ্টকাট এটো আমি কি পৰিমেয় সংখ্যা বুলি ক'ব পাৰি বা ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰিব লাগিব যদি আমি ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰি তাক কি সংখ্যা বুলি কম পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ কথা ক'লে p বাই অপৰিমেয় p বাই q আকাৰত কি কৰিব নোৱাৰি প্ৰকাশ কৰিব নোৱাৰি কিন্তু এটো পাৰি সো তাক কি বুলি কম অপৰিমেয় সংখ্যা বুলি কম এইটো হল আমাৰ কম টাইমৰ ভিতৰত চেপ্টাৰ 2 ইন্ট্ৰডাকশন প্ৰথমে আমাৰ কি আহিব স্বাভাৱিক সংখ্যা ওকে তাৰ পিছত পূৰ্ণ সংখ্যা ওকে তাৰ পিছত অখণ্ড সংখ্যা তাৰ পিছত বাস্তৱ সংখ্যা বাস্তৱৰ মাজত কি আছে পৰিমেয় আৰু অপৰিমেয় সংখ্যা আছে এতিয়া পৰিমেয় সংখ্যাবোৰ কোনবোৰ পৰিমেয় সংখ্যাবোৰ লাইক 1/2 3/2 এনেকুৱা
আৰু অপৰিমেয় সংখ্যাটো আমাৰ হল √2 √3 √5 এইবোৰ আমি পিছত পাম আৰু এটা আছে পাইটো আমাৰ কি অপৰিমেয় সংখ্যা এনেকৈ আমি পাই যাম এতিয়া আমি চেপ্টাৰটো ষ্টাৰ্ট কৰিব পাৰি পৰিমেয় সংখ্যা হ'বলৈ হলে p/q আকাৰত প্ৰকাশ কৰিবই লাগিব ওকে সো এইখিনি আমাৰ বেসিক এতিয়া আমি চেপ্টাৰ 1.1 অনুশীলনী 1.1 ত আমাৰ কি কৈছে এইটো এটা লাইন ইম্পৰ্টেন্ট লাইন আছে কি কয় যিকোনো দুটা প্ৰদত্ত পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা পোৱা যায় ভেৰি ভেৰি ইম্পৰ্টেন্ট লাইন সো এমসিকিউৰ কাৰণে 1 মাৰ্কৰ ইয়াৰ পৰা উঠাই দিব পাৰে এতিয়া নেক্সট আমি অনুশীলনী 1.1 চাম অনুশীলনী 1.1 ত কি কৈছে যে শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p বা আৰ্শিত প্ৰকাশ কৰিব পাৰিনি এটো এনসারটো লিখিম এনসারটো কি লিখিম ইয়েস হয় শূন্যটো কি পৰিমেয় সংখ্যা হয় কাৰণটো আমি দিব লাগিব কাৰণ এই শূন্যক 0 p/q আকাৰত প্ৰকাশ কৰিব পাৰি যেনে 0/1 বা 0/2 যত p = 0 হয়েছে লাইক q = 1 বা 2 হয়েছে সো এইটো ললে আমি কি লম 2 লম q আৰু এইটো ললে q = 1 লম এনেকৈ আমি this question is very very important শূন্যটো পৰিমেয় সংখ্যা হয়নে yes হয় কাৰণ শূন্যক p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰিম এতিয়া question number 2 যেটো আছে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা লাগে this question is important so আমি তলত যাম so exercise 1.1 question number 2 এতিয়া 3 আৰু 4 ৰ মাজত লাগে question number 2 solution 3 আৰু 4 ৰ মাজত 3 divided by মনে মনে এটা তলত 1 আছে এতিয়া আমাৰ 6টা পৰিমেয় সংখ্যা লাগে 6টাৰ কথা কলে 6 + 1 7 এদি ইনটু কৰি দিম তলে উপৰে 7 এদি ইনটু কৰিলো কৰাৰ পিছত আমি কিমান পাম তলত 7 পাম ওপৰত 21 পাম আৰু 4 লাগে 4 আছিল 4 divided by 1 into 7 is equal to আমি কিমান পাম তলত 7 ওপৰত হ'ব 28 হ'ব ওকে এতিয়া আমি কি কৰিম এইটো এটা পৰিমেয় সংখ্যা এইটো এটা পৰিমেয় সংখ্যা এই দুটাৰ মাজত আমি 6টা পৰিমেয় সংখ্যা লাগে এটাকে লিখিম যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হল কি লিখিম 21 ৰ পিছত কি আহিব 22/7 23/7 24/7 25/7 26/7 27/7 so আমাৰ কেইটা হল 1 2 3 4 5 6 এইটো হল আমাৰ आंसर যদি আমাৰ 6টাৰ কথা কৈছে 1 প্লাস কৰি তলে উপৰে পূৰণ কৰি দিম যদি 7টাৰ কথা কৈছে 8 এদি তলে উপৰে পূৰণ কৰি দিম এতিয়া এটো আমি এনেকৈ লিখিব লাগে this question is also very important so next question টো আমাৰ কি কৈছে 3 নম্বৰ 3/5 আৰু 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা লাগে তো তলে উপৰে আমি 6 দি পূৰণ কৰিব লাগিব এতিয়া চাও next question টো question number 3 so 3/5 আৰু 4/5 আছে question টো 3/5 না 4/5 চাই লও 3/5 4/5 okay next টো আমাৰ কি আছে 3/5 আৰু এটা কি আছে 4/5 এতিয়া 5টা লাগে তো 6 দি ইনটু কৰি দিম so
5 6 যা 30 3 6 যা 18 সো এইটো আমি কি কৰিলো 6 দি তলে উপৰ পূৰণ কৰিব লাগিব 5 6 যা 13 24 এটাকে আমি কি লিখিম 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা কি হ'ব 18 ৰ পিছত 19 18 ৰ পিছত 19/30 then 20/30 21/30 22/30 23/30 এতিয়া চাও 1 2 3 4 5 এই পাঁচটা আমাৰ ওলাবলগীয়া সংখ্যা সো এনেকৈ আমি কৰিব লাগে ওকে এতিয়া নেক্সট কোৱেশ্চনটো চাও আমি কি কৈছে নেক্সট কোৱেশ্চনটো কোৱেশ্চন নম্বৰ 4 তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা তোমাৰ উত্তৰসমূহ সমৰ্থনত যুক্তি উল্লেখ কৰিবা মানে সঁচা মিছা তো গম পাও কিন্তু আমি কি কৰিব লাগিব যুক্তিটো দিব লাগে কিয় সঁচা কিয় মিছা এটো আমি লিখিব লাগিব ওকে সো দিস মানে এনেকুৱা এমসিকিউ কেটা এনেকুৱা আহিব পাৰে যে এতে কোৱেশ্চন নম্বৰ 4 এতে লিখিম না কি তলত লিখিম তো চাও যে প্রথম টমাটো প্রতিটো স্বাভাবিক সংখ্যায় পূর্ণ সংখ্যা মানে স্বাভাবিক সংখ্যা কি আছে এটা আমি ডায়াগ্রাম চাও মানে কি হৈছে প্রতিটো স্বাভাবিক সংখ্যায় পূর্ণ সংখ্যা মানে কি পূর্ণ সংখ্যাৰ ভিতৰত কি স্বাভাবিক সংখ্যা তো দিস স্টেটমেন্ট ইজ সঁচা এটো সঁচা কাৰণটো লিখিব লাগিব এতে মই সাইডত লিখি দিছো এই কোৱেশ্চন 4 ৰ ৰোমান 1 সঁচা কাৰণটো কি কাৰণটো এইটোৱে যে পূৰ্ণ সংখ্যাৰ অন্তৰ্গত সকলৰ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্গত বা পূৰ্ণ সংখ্যা অন্তৰ্গত আটাইবোৰ স্বাভাৱিক সংখ্যা ওকে বা স্বাভাৱিক সংখ্যাবোৰ স্বাভাৱিক সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ অন্তৰ্গত এটোৱে মানে স্বাভাৱিক সংখ্যা যিখিনি আছে গোটেইখিনি কত আছে পূৰ্ণ সংখ্যাত আছে এটো এতিয়া ৰোমান 2 চাও ৰোমান 2 কি কৈছে প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এটো চাও প্ৰতিটো অখণ্ড সংখ্যা এটা পূৰ্ণ সংখ্যা এতে চাও পূৰ্ণ সংখ্যাটো এটো কিন্তু অখণ্ড সংখ্যাটো ডাঙৰ প্ৰতিটো ডাঙৰ অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যাৰ কথা কৈছে ন মানে অখণ্ড সংখ্যাত -1 -2 আছে কিন্তু পূৰ্ণ সংখ্যাটো নাই এটোৱে এটো স্টেটমেন্ট মিছা হ'ব কাৰণটো কি আমাৰ কাৰণটো -1 কি অখণ্ড সংখ্যা কিন্তু কি নহয় পূৰ্ণ সংখ্যা নহয় কিন্তু পূৰ্ণ সংখ্যা নহয় এখিনি লিখিব লাগিব তাৰ পিছত কি হৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা মানে এটো কি পৰিমেয় সংখ্যা মানে p/q আকাৰত এটোও মিছা কথা কিয় মিছা আমি ৰিজনটো দিব লাগিব ৰোমান 3 কি কয় যে মিছা কাৰণটো আমি দিব লাগিব কাৰণ 1/2 পৰিমেয় সংখ্যা কিন্তু কি নহয় কিন্তু পূৰ্ণ সংখ্যা নহয় তো এনেকৈ আমি লিখিব লাগিব এটা মানে স্টেটমেন্ট যুক্তিটো আমাৰ দিব লাগিব তেতিয়াহে মানিব তাৰ পিছত এমসিকিউ বেস কোৱেশ্চন নম্বৰ 5 ৰ পৰা এটো নতুনকৈ এড হৈছে যেটো নতুন কিতাপ আমাৰ নতুন বস্তু আমাৰ এড হৈছে কিনি চোৱাটো বহুতই দৰকাৰ
প্ৰতিটো স্বাভাৱিক সংখ্যাই মানে কি কৈছে পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা বাস্তৱ সংখ্যা ওকে সো এতিয়া চাও এইটো স্বাভাৱিক সংখ্যাৰ কথা কৈছে এই স্বাভাৱিক সংখ্যা প্ৰতি যিমান কেইটা স্বাভাৱিক সংখ্যা আছে তো পূৰ্ণ সংখ্যাৰ ভিতৰতো আছে অখণ্ড সংখ্যাৰ ভিতৰতো আছে বাস্তৱ সংখ্যা মানে কি বাস্তৱ সংখ্যাৰ ভিতৰত সব আছে স্বাভাৱিক আছে পূৰ্ণ আছে অখণ্ড আছে এইবোৰ সব থাকে তাৰ মানে স্টেটমেন্টটো কি হয় যে পূৰ্ণ সংখ্যাও হয় অখণ্ড সংখ্যাও হয় পৰিমেয় সংখ্যাও হয় বাস্তৱ সংখ্যাও হয় সো অল অপশন ইজ কারেক্ট সো কোশ্চেন নাম্বার 5 ওর প্রথম আনসারটো আমার কি হবো গোটেইকেইটাই অপশন আমার কারেক্ট হবো সো এটো আমি হাইলাইট কৰি দিছো অপশন যেটো ডি আছে এটো আমার কারেক্ট ওকে কিয়নো যে স্বাভাৱিক সংখ্যাটো সৰু বাকি কেইটা ডাঙৰখিনি ভিতৰত সৰুটো থাকিব হেতুৱে কৈছে ওকে তাৰ পিছত কি কৈছে যে প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা বাস্তৱ সংখ্যা ওকে পৰিমেয় সংখ্যাৰ কথা কৈছে পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা নহয় কিয় 1/2 এটা পৰিমেয় সংখ্যা কিন্তু ই স্বাভাৱিক নহয় নেক্সট পূৰ্ণ সংখ্যা হয় না নহয় আমি কই প্ৰতিটোৱে পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা প্ৰতিটোৰ কথা কৈছে সো 1/2 তো পূৰ্ণ নহয় অখণ্ড সংখ্যাৰ কথা ক'ব গ'লে এই 0 প্লাস মাইনাস থাকিব লাগিব কিন্তু প্ৰতিটোৱে পৰিমেয় আৰু অপৰিমেয় মিলি বাস্তৱ সো পৰিমেয় যিমানখিনি পৰিমেয় হয় গোটেইখিনি কি বাস্তৱ সো অপশন কোনটো হ'ব সো অপশন যেটো ডি আছে এটো আমাৰ কারেক্ট হ'ব ওকে সো মেইনলি এটো এক্সারসাইজত আমাৰ এটো ডায়াগ্রাম বহুত ইম্পর্টেন্ট সো এইখিনিয়ে প্ৰথম যেটো এক্সারসাইজ আছিল এইখিনিয়ে আমাৰ বাকি এক্সারসাইজ 1.2 আমি পিছত ডিসকাস কৰিম ওকে আৰু তোমালোকে চেনেলটো সাবস্ক্রাইব কৰিবা